শ্ৰীফল বনত হৰিণাই পানী খোৱা বুলি শব্দখিনি টানি দিছে। কিন্তু লগে লগে আৰ্তনাদ শুনিলে, কোন পাপী কোন দুৰাচাৰে মোক এনে নিৰ্মমভাৱে বধ কৰিলি, কাৰণ মই মোৰ অন্ধ পিতৃ মাতৃক পানী আনিবলৈ আহিছিলোঁ। আৰু এই বুলি আৰ্তনাদ শুনাৰ লগে লগে দশৰথ ৰজাই যেতিয়া পানীৰ ঘাটলৈ গৈ দেখে এয়া হৰিণ নহয়, এজন যুৱক সৰ্বিত হৈ আছে। পৰিচয় সুধিলে, ক'লে মই অন্ধমণি পুত্ৰ পিণ্ডুমণি বা শ্ৰৱণ কুমাৰ। আৰু ৰজা দশৰথে এই অন্ধমণিৰ পুতেকক কান্ধত লৈ আশ্ৰমলৈ গ'ল। আৰু যোৱাৰ পাছত অন্ধ পিতৃ মাতৃ পুত্ৰ বুলি ভাবি ক'লে, বাবা আহিলি পানী আনিলি। দশৰথ ৰজাৰ হিয়া ফাটি গ'ল, কাৰণ পিতৃ মাতৃয়ে বাচ্চা আছে পানী আনিব, কিন্তু পানীৰ পৰিৱৰ্তে কি আনিছে, এটা শৱ। কাৰণ তেওঁৰ শৱটো কান্ধত লৈ আহিছে। কান্দি কান্দি দশৰথ ৰজাই পিতৃ মাতৃৰ ওচৰত হাত ধৰি ক'লে, মই মহাপাপীয়ে নাজানি আপোনাৰ পুত্ৰক হৰিণ বুলি বধ কৰিলো। আৰু এই কথা শুনি অন্ধ পিতৃ মাতৃয়ে অভিশাপ দিলে, হে ৰজা দশৰথ, তই যেনেকৈ আমাৰ পুত্ৰক বধ কৰি আমাৰ মনত দুখ দিলি, ময়ো অভিশাপ দিলো, এদিন তই পুত্ৰ শপত প্ৰাণ ত্যাগ কৰিব লাগিব। আৰু দশৰথ ৰজাই যে এই অন্ধমণিৰ পুত্ৰক বধ কৰিলে মহাপাপ নহয়, ব্ৰহ্মহত্যা পাপ। আৰু এই পাপ মোচন কাৰণে কি কৰিছিল, আৰু তেওঁলোকৰ কুলগুণৰ বশিষ্ঠৰ ওচৰত প্ৰায়শ্চিত্ত হৈ গৈছিল। এই সময়ত বশিষ্ঠ মুনি স্বৰ্গলৈ গৈছিল। তেওঁৰ পুতেকৰ নাম আছিল বামদেৱ। বামদেৱে ক'লে, আমাৰ দেউতা আজি নাই, ইন্দ্ৰৰ সভালৈ গ'ল। দেউতা নাই, কোনো কথা নাই, তুমি মোক প্ৰায়শ্চিত্তখিনি কৰাই দিয়া। বামদেৱে মই নোৱাৰো। দশৰথৰ খং উঠিল, কাৰণ বশিষ্ঠৰ পুত্ৰই সামান্য প্ৰায়শ্চিত্তখিনি কৰি দিব নাজানিবনে? আমাৰ যেনেকৈ ভকতৰ ল'ৰাই এটা প্ৰাৰ্থনা কৰিব নাজানিব, জানিবই ভকতৰ ল'ৰা হ'লে। ঠিক তেনেদৰে এজন গুৰুৰ পুতেকে এই সাধাৰণ কথাখিনি যেন নাজানিব। দশৰথে ভাবিলে, ই মোক অৱহেলা কৰিলে, আৰু সেইকাৰণে মোক ই প্ৰায়শ্চিত্ত কৰিব নিবিচাৰে। তেতিয়াই ক'লে, অলপ আগতে এজনক বধ কৰি আহিছো, তই যদি প্ৰায়শ্চিত্ত নকৰ তোক মই বধ কৰিম। বিপাঙত পৰিল। এতিয়া কৰিলেও কৰিলো, নকৰিলেও কৰিলো। বামদেৱে ভাবিলে, এই নকৰাতকৈ কৰাতকৈ কৰি ফেলে কৰাই ভাল। কিন্তু প্ৰায়শ্চিত্ত নিয়ম নাজানে। দশৰথক ক'লে, কথাখন পাতি ক'লে, ইয়াতে বহক। দশৰথে বহিলে, ক'লে, আপুনি শুদ্ধ চিত্তেই 3বাৰ ৰাম নাম লওক। দশৰথক 3বাৰ ৰাম নাম ল'ব দিলে। এবাৰ সেৱা কৰিবলৈ হৈ গ'ল, আপুনি যাব পাৰে। তাৰ মনত যি আহিছে তাকে গৈ পঠাই দিলে। দশৰথ আহিল, গুচি আহিল। দুদিন পিছত পিতৃয়ে গোটেই কথাখিনি ভাঙি ক'লে। তেতিয়াই বশিষ্ঠ মুনিৰ খং উঠিল পুতেকলৈ, মহাপাপী মহাদুৰাচাৰী, এক নামে যত পাপ সন্ধাইতে পাৰে, ততেক পাপী পাপ কৰিতে নাপাৰে। তই নামৰ মহিমা নাজানি তই 3বাৰ ৰাম নাম ল'ব দিলে, আচলতে তোৰ নিচিনা মূৰ্খ পুত্ৰ জগতত থকাতকৈ নথকাই ভাল। যা, তক মই অভিশাপ দিলো, চান্দা লৈ থাক। অভিশাপ দিলে, আৰু তেতিয়াই তেওঁ ভুৱক শ্ৰদ্ধা হ'ল। কাটি কাটি পিতৃক ক'লে, আপুনি মোক অভিশাপ দিলে মোৰ কৰ্মৰ কাৰণে, তাক মই অৱহেলা কৰিছিলোঁ, এইবিলাক শিকিব ইচ্ছা কৰা নাছিলোঁ, জন্তু মৰে। কিন্তু আপোনাৰ ওচৰত এটা নিবেদন, কি কৰিলে মই এই পাপৰ পৰা মুক্ত হ'ব
পাৰি। তেতিয়াই ক'লে তই গংগা নদীত নাৱলৈ থাকিবি। আৰু এদিন ৰাম লক্ষ্মণ সীতাই বনবাসলৈ যাব, আৰু বনবাসলৈ যাওঁতে গংগা নদী পাৰ কৰি দিয়াৰ আগত ৰামৰ যদি চৰণ ধুৱাই সেই পানী ফেৰত ল'ব পৰা, তেতিয়াহ'লে মুক্তি লাভ কৰিব পাৰিবি। সেই সময়ত দশৰথৰ পুত্ৰ জন্মাই নাছিল, আৰু এটা সময়ত দশৰথৰ পুত্ৰ জন্মিল ৰাম লক্ষ্মণ। আৰু এদিনাখন দেৱকাৰী জলক বনবাসলৈ গ'ল, আৰু গংগা নদী যেতিয়া পাৰ হ'ব লগা হ'ল, গোৱাকক ক'লে আমাক গংগা নদীটো পাৰ কৰাই দিয়া। তেতিয়াই ক'লে আপোনালোকক যদি গংগা নদী পাৰ কৰাই দিব লাগে, মই একে পৰীক্ষা কৰিম আপোনালোক ৰাম হয়নে নহয়। এই বুলি একচৰীয়া পানী আনিলে, ক'লে ইয়াত ভৰি দুখন দিয়ক। দিয়াৰ লগে লগে পানীখিনি হাত দুখন দিয়া নিজকে ভৰি দুখন ধুৱাই দিল। লক্ষ্মণৰ মনে মনে খং, এই গোৱকটোই আমি ৰাম হয়নে নহয় প্ৰমাণ চাব বিচাৰে, মনে মনে খং উঠি থাকিল। একো নকলে। গোৱকৰ কথা এনে যদি ডাইৰেক্ট এজন মানুহ কয় আপোনাৰ চৰণখনত ধুৱাই দিম বুলি ক'লে, ৰাস্তাৰে গৈ থকা মানুহ যদি কওঁ এই আৰু বছৰ আপোনাৰ চৰণখনত ধুৱাই দিয়ক, ধুৱাই দিবনে বা নিদিয়ে। সেইকাৰণে গোৱক চন্দালে কৌশল কৰি ৰামৰ চৰণ ধুৱালে। অলপ হ'ব পাৰে এতিয়া আপোনালোকে নাও উঠক। নাও উঠিল ৰাম লক্ষ্মণ সীতা। সিপাৰ যেতিয়া পালে, ৰামে এটা আঙুঠি দি ক'লে এইটোৱে পাৰিশ্ৰমিক লওঁ। তেতিয়া গোৱাকে ক'লে আপোনাৰ পৰা মই কি পাৰিশ্ৰমিক ল'ম, আপুনিও নাৱৰীয়া ময়ো নাৱৰীয়া। লক্ষ্মণৰ খং উঠিল। লক্ষ্মণে ক'লে আপুনি আমাক নাম কৰা পৰীক্ষা নিৰীক্ষা কৰিলে, সেইবাৰ মোৰ কিন্তু খং উঠা নাই। এইবাৰ আকৌ ক'লে তুমিও নাৱৰীয়া আমিও নাৱৰীয়া, আমি বনবাস থাকিলেও আমি কিন্তু ৰঘুকুলৰ ৰঘুনন্দন, আমি কিন্তু নাৱৰীয়া নহয়। তেতিয়া হাঁহি মাৰে ৰামে লক্ষ্মণক ক'লে হে লক্ষ্মণ, এই নাৱৰীয়াজনে যে আমাক নাৱৰীয়া বুলি ক'লে, কিয় ক'লে তুমি এবাৰ সোধাকৈ কিয় খং কৰিছা, সোধাচোন কিয় নাৱৰীয়া বুলি ক'লে। লক্ষ্মণে ক'লে এই আপুনি যে আমাক নাৱৰীয়া বুলি ক'লে, কওকচোন কিয় নাৱৰীয়া বুলি ক'লে। তেতিয়াই গোৱাকে কৈছিল হে লক্ষ্মণ, মই এই গংগা নদীত মানুহ পাৰ কৰা ময়ো এজন নাৱৰীয়া, আৰু তোমাৰ দাদা পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। এই তোমাৰ দাদাও নাৱৰীয়া, সংসাৰ সাগৰ পাৰ কৰা তেওঁ আচল নাৱৰীয়া। নামত মোৰো নাৱৰীয়া, এও নাৱৰীয়া, কিন্তু মই নদী পাৰ কৰাও, এও সংসাৰ সাগৰ পাৰ কৰা নাৱৰীয়া। তেতিয়া লক্ষ্মণে নিজৰ ভুল বুজি ক'লে নাজানি আপোনাক খং কৰি ল'ব, ক্ষমা কৰক। তেতিয়া ৰামে ক'লে হে গোৱক, তোমাৰ কৰ্মত সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা। তেতিয়াই গোৱকে ক'লে মোৰ প্ৰভু, মোক একোবাৰৰ প্ৰয়োজন নাই, নহয় কিবা এটা বৰ ল'লে মই বৰ ভাল পাম। তেতিয়াই ক'লে আপুনি যদি মোক বৰ দিয়ে, এই বৰকে দিয়ক, জনমে জনমে যাতে আপোনাৰ চৰণ সেৱা কৰিব পাৰোঁ। তেতিয়া ৰামে ক'লে তথাস্তু, তোমাৰ মানৱাঞ্ছা মই পূৰ্ণ কৰিম, কাপৰ যুগত মই কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰিম, আৰু তুমি উগ্ৰকে ৰজা হ'বা, আৰু কংসক বধ কৰি তোমাক কাৰাগাৰৰ পৰা বন্দী কৰি মুকলি কৰি দি মই ৰাজপাটত বহুৱাম, আৰু সদায় মোৰ চৰণ সেৱা কৰিব পাৰিবা। আৰু সেইকাৰণে এয়া কংসক বধ কৰি উগ্ৰসেনক কাৰাগাৰৰ মুকলি কৰি কৃষ্ণৰ এই ৰাজপাটত বহুৱালে। কৃষ্ণ